গুড মৰ্ণিং সকলোকে। মই উঠিয়া ভগৱানৰ নাম লৈ দিনটোত আৰম্ভণি কৰিছোঁ। প্ৰথমতে খিৰিকীখন খুলি দিছোঁ আৰু সূৰ্য নমস্কাৰ কৰিলোঁ। আজি পিছে উঠা বহুত দেৰি হৈ গ'ল। মানুহজনৰ ডিউটি আছে, কিবা এটা খুৱাইতো পঠাবই লাগিব। সেইকাৰণে ৰাতিয়ে ভিজাই থোৱা বুটৰ দালিখিনি মই কুকাৰত দি দিলোঁ। তাতে বিলাহী এটাও দি দিছোঁ। এনেকৈ 2-3টা মানে হুইচেল লগাই দিম আৰু এইফালে খিৰিকীকেইখনো খুলি দিলোঁ। মানে খিৰিকীখন খুলি দি যে ইমান ভাল লাগে, বাহিৰৰ পৰা যেতিয়া বতাহ আহি যায়। এইফালে চিটিও মাৰিলে কুকাৰত, এইফালে মই আটাও মঠি ল'লোঁ। এইফালে বিচনাখন গোটেই লেতেৰা হৈ আছিলে, এইফালে ৰুমটোও চেদিলি ভেদিলি হৈ আছে। এনেকৈ মই বিচনাখন চাফা কৰিলোঁ। এইফালে ফেনটো এইফালে ছাইডত থৈ দিলোঁ। খিৰিকীখনো খুলি দিলোঁ বেডৰুমৰ, অলপমান বতাহ আহক বুলি পিনে। বহুত গৰম ইয়াতে। এইফালে মই ৰুটিও বনাবলৈ ল'লোঁ। ৰুটি হৈয়ে গ'ল। মই ৰুটিখন ভাজিলোঁ। এখনে খাম বুলি কৈছে। মানুহজনক খাবলৈও দিলোঁ। এতিয়া সি ডিউটি যাব। জোতা পিন্ধি আছে। মানে মই ভিডিঅ' কৰি আছোঁ যে অলপমান মানে টান পাইছে আৰু দেখিলেই নহয় চাবিটো দিবলগীয়া। মানে সদায় এনেকুৱা যে হেলমেটটো এবাৰ, বেগটো এবাৰ, চাবিটো এবাৰ, আৰু দেখিছে নহয় প্লাষ্টিকেইখন মই দি পঠাইছোঁ। মানে জাবৰ জোঁথৰবিলাক তলত থ'ব দিছোঁ। এতিয়া নিব আহিব কুৰৱালা আহি কেনে। ডিউটি যোৱাৰ পিছত মই নিজৰ কামখিনি কৰিব ল'লোঁ আৰু কাপোৰ জাপিব আছিলে, কাপোৰখিনি জাপি ল'লোঁ। মই মানে ৰাতিপুৱা আৰু মানে দিনত কাপোৰ নাজাপোঁ, ৰাতিপুৱাতে জাপি লওঁ। মই ঘৰ সাৰিব ল'লোঁ এতিয়া। মানে ঘৰটো নুমুচিলোঁৱে আৰু সেইদিনা বহুত দেৰি হৈ গৈছিলে। এনেকৈ আকৌ ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাম, মানে বাচন বৰ্তনবোৰ লেতেৰা হৈ গ'ল, গেছটো লেতেৰা হৈ আছিলে, এইটো মুচি ল'লোঁ আৰু নিজৰ বস্তুবিলাক নিজৰ ঠাইত ৰাখি থ'লোঁ। গা চা ধুই আহি মই পূজা কৰি ল'লোঁ। আকৌ আহিলে নহয় মানুহজন, তেনেতে পাৰ্চটো বোলে লাগে, কাৰ্ড লাগে কিবা, এনেকৈ নিব আহিলে। আৰু এইফালে মই কাপোৰ ধুইছিলোঁ, কাপোৰো মেলি দিলোঁ। তাতে মানে দাদী এজনী আছে, মানে আইতা এজনী আছে। সি মোক কিবা কৈ আছিলে যে ৰাতিপুৱা কিবা খালেনে নাই বুলি পিনে। মানে মই কৈ আছিলোঁ যে মই খোৱা নাই। তেতিয়ালৈকে মই একো খোৱাই নাছিলোঁ, মানে সময়ে পোৱা নাই। এইটো কৰোঁতে সেইটো কৰোঁতে মোৰ কাপোৰ মেলা হৈ গ'ল। তেনেতে আহিলে নহয় মানুহজন। মানে মই ভয়ে খাই গ'লোঁ যে ইমান সোনকালে কেনেকৈ আহিল। মই এইফালে ভাত চব্জি একোৱেই বনোৱা নাই। ক'লে বোলে তোমালোকে কুঁহিয়াৰৰ ৰস আনিছোঁ, খাই লোৱা। তেতিয়া মই ভালেই পালোঁ, একো খোৱা নাছিলোঁ। মই ইয়াকে খালোঁ। মানে এগিলাচতকৈ বেছি হৈছে, তাকে কৈ আছিলোঁ। আকৌ ডিউটি যাবলৈও মানে ওলালে আকৌ এবাৰ গ'লে। তাৰপিছত দুপৰীয়াৰ ভাত বনাবলৈ মানে চব্জি একোৱেই নাছিলে আজি। ফ্ৰিজত চালোঁ যে পনীৰ এটুকুৰা আছিলে, তাকে বনালোঁ। এইফালে হালধি শেষ হৈছিলে, টেমাত ভৰাই ল'লোঁ। মোৰ ভাতো হৈয়ে গ'ল। ভাত বনালোঁ, পনীৰ আলু 2টা দি দিছিলোঁ। ৰাতিপুৱাৰে বুটৰ দালি, আৰু মই যে ব্ৰেকফাষ্ট নকৰিলোঁ নহয়, তাৰে 2খন ৰুটি ওলালে, তাকে বনালোঁ। মহাশিৱৰাত্ৰিৰ প্ৰসাদ ভাজি থৈ দিলোঁ, চালাড। মানুহজন আহি পালে ডিউটিৰ পৰা, চাব দেই মুখত কি হাঁহি। হয়ো দেচোন, দিনটো ডিউটি কৰি ভাগৰো লাগে, ঘৰত আহিব পালে ভাল লাগে। এইফালে কৈছিলোঁ নহয় চব্জি নাই, তাকে চব্জি আনিব ওলাই গ'লোঁ। পালোঁহিয়ে। বৰ ধুনীয়া ধুনীয়া খুতুৰা শাক, ৰঙা মৰিচা আছিলে, তাকে লৈ আহিলোঁ। এইফালে মাছ বিক্ৰী কৰি আছিলে ওচৰতে, কিন্তু আমি বিচৰা মাছটো নাছিলে। পিছত আহিলোঁ নাৰিকল পানী খাব। দিদিজনে নাৰিকলটো কাটি দিলে, দাখন চাব দেই ইমান ভয় লগা। এইফালে ঘৰত আহি পালোঁ। চব্জিখিনি দেখাই দিছোঁ। আৰু বেলেগ এখন দোকানৰ পৰা পানীলাও এটা আনিলোঁ, আকৌ জিকা 2টা আনিলোঁ। জিকাটো ইমান ফ্ৰেছ আছিলে, মানে দেখিয়ে মানে লওঁ লওঁ লাগি গ'ল। এইফালে কাটিব ল'লোঁ, জিকাকে ভাজি বনাম আজি। বনাবলৈ ল'লোঁ আৰু মানে কণী 2টা ভাঙি দিছোঁ। তাৰপিছত আৰু বেলেগ একো বনোৱা নাই। মানে দালি খাই খাই বৰ আমনি লগা হৈছে, আৰু ৰঙা মৰিচা অকণমান ভাজি থৈ দিলোঁ। আজিলৈ ইমানেই।